নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 13 জুলাই। আজিয়ে কৰিলো এইকেইটা গুৰুত্বপূৰ্ণ কাম। লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে নতুন নিয়ম সলনি হৈছে। 5টা নতুন নিয়মত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা সোমাব। অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰা হোৱা নাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 31 জুলাইৰ পূৰ্বে সকলো হিতাধিকাৰী কৰিব লাগিব ই-KYC। কেৱল এয়াই নহয়, আত্মহত্যা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আত্মহত্যা মহিলাসকলৰ একাউণ্টত 50,000 টকা সোমাব। লগতে কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিয়া হ'ব। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশজুৰি বিয়পিছে নীটৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰতিবাদত সোমাইছে বিৰোধী কংগ্ৰেছ। দেশৰ বিভিন্ন প্ৰান্তত বিজেপি কংগ্ৰেছ কৰ্মীৰ মাৰপিট। জয়পুৰ, ভোলাপাল, পাটনাত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। কেৱল এয়াই নহয়, চৰকাৰে দমন কৰা অভিযোগত কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰতিবাদ। আৰক্ষীৰ বাহন ভাঙি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু যন্ত্ৰ মন্ত্ৰৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ। আৰু প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ দিশে যাত্ৰা কৰোঁতে সৃষ্টি অপ্ৰীতিকৰ পৰিস্থিতিৰ। দেশজুৰি বিয়পিছে নীট প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰতিবাদ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বৰ্তমান অসমত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষামন্ত্ৰী পদ ত্যাগ কৰাৰ সম্ভাৱনা ধৰ্মেন্দ্ৰ প্ৰধানৰ। মোদী চৰকাৰৰ মূৰত কামোৰণি হৈ পৰিছে ধৰ্মেন্দ্ৰ প্ৰধান। ধৰ্মেন্দ্ৰ প্ৰধানৰ বাবে এনেকুৱাকৈ বেকফুটত মোদী চৰকাৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ বাবে দেশজুৰি প্ৰতিবাদৰ সন্মুখীন মোদী চৰকাৰ। কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লোকসভাত হ'ব বিশেষ আলোচনা। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্তাল প্ৰতিবাদ। বিজয়ৰ দিশে এতিয়া ছাত্ৰ শক্তি। যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষামন্ত্ৰীৰ পদ ত্যাগ কৰাৰ সম্ভাৱনা ধৰ্মেন্দ্ৰ প্ৰধানৰ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। যদি ইয়াৰ বিষয়ে জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দিল্লীৰ পিছত পাটনাত শিক্ষাৰ্থীৰ মহা সংগ্ৰাম। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাটনাত। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল বিহাৰ আৰক্ষী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজপথ কপালে প্ৰতিবাদকাৰীয়ে। আৰু প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱাকে নিক্ষেপ আৰু প্ৰতিবাদকাৰীক লাঠিচাৰ্জ আৰক্ষীৰ। বিহাৰ ৰাজধানী পাটনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লীৰ পিছত পাটনাত শিক্ষাৰ্থীৰ মহাসংগ্ৰাম। হয়, এটাৰ পিছত আন এটা সংগ্ৰাম আৰম্ভ হৈছে ৰাজ্যত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আকৌ ভয়াৱহ হৈ পৰিছে বতৰ। অসম, মেঘালয় আৰু অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে চিন্তিত হৈ পৰিছে বানবিধ্বস্ত অঞ্চল। আগন্তুক 3 দিনলৈ হ'ব মুগুলধাৰ বৰষুণ আৰু বজ্ৰপাত। আপোনাৰ অঞ্চলত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা বা বৰষুণ দি আছে নে বতৰ বেয়া, কমেণ্ট কৰি জনাই দিব। আপোনাৰ অঞ্চলত বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছেনে? যদি হৈছে, কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰি জনাই দিব। চৌদিশৰ পৰা অন্ধকাৰ হৈ আহিছে বতৰ। আৰু পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰদৈ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বানত নিহতৰ পৰিয়াললৈ 4 লাখ টকাৰ তাৎক্ষণিক সাহায্য ঘোষণা। পৰৱৰ্তী সময়ত আলোচনা কৰি পুনৰ সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব। বানাৰতক গোৱাৰ দুৱাৰ নথি পত্ৰৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ক্ষতিগ্ৰস্ত সকলৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ। বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান। হয়, ৰাজ্যত ভয়ংকৰভাৱে বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 100 দিনৰ ভিতৰতে নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী ঘৰ। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হ'ব চৰকাৰী ঘৰ। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ। ৰাজ্যত নতুনকৈ লাখ লাখ হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। অতি শীঘ্ৰে সাজু কৰি ৰাখক।
তিনিখন নথিপত্ৰ আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ড লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব কেৱল এয়াই নহয় আপোনাৰ এটা জব কাৰ্ড থাকিব লাগিব যদি আপোনাৰ এই তিনিখন নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব ৰাজ্যত নতুনকৈ চৰকাৰী কৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 3 আগষ্ট সোমবাৰ লাখ লাখ মহিলাই মনত ৰাখক এই 3 আগষ্ট তাৰিখটো 3 আগষ্টৰ পৰাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা ৩,১২৫০ টকা ইয়াক লৈ আগ্ৰহী হৈ আছে অৰুণোদয়ৰ হিতাধিকাৰীসকল 3 আগষ্টত প্ৰতিটো পঞ্চায়তত এখনকৈ সৰু সভা অনুষ্ঠিত কৰা হ'ব আৰু এই গাঁও পঞ্চায়তৰ সভাতে মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধনৰাশি 3 আগষ্টত সোমাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকা অপেক্ষা কৰি আছে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীসকল অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে 3 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে KYC কৰিব লাগিব যিসকলে হিতাধিকাৰী DBT লিংক নকৰিব সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী আঁচনিৰ টকা নোসোমায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা হয় এটা ডাঙৰ খবৰ আহি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পিছতে ৰাহুল গান্ধীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে অমিত শ্বাহে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ এতিয়া নহ'ব মোদী চৰকাৰক ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাবই লাগিব পুনৰ হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে ছাত্ৰ ছাত্ৰীক কৰে অত্যাচাৰ সহ্য কৰা নহ'ব ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লওক ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰাটো সাধাৰণ ঘটনা নহয় মোদী চৰকাৰৰ বিৰুদ্ধে হাল্লা বল ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক নৰেন্দ্ৰ মোদীয়ে হয় এটা ডাঙৰ খবৰ আহি পৰিছে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক অমিত শ্বাহে আচলতে ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰে বিনামূলীয়া সৌৰশক্তিৰ বাবে আপুনি কৰক আবেদন ৩০০ ইউনিট বিদ্যুৎ কেনেকৈ লাভ কৰিব বিনামূলীয়াকৈ লাখ লাখ পৰিয়ালৰ বাবে পুনৰ ডাঙৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি কৰক আবেদন ক'ত কিদৰে ইয়াৰ বাবে আবেদন কৰিব লাগিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া সৌৰ পেনেল স্থাপনৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজসাহায্য ষোলো প্ৰিণ্ট আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে লাভ কৰিব এই সুবিধা প্ৰথমতে আপুনি pmsuryagar.gov.in ৱেবছাইটলৈ যাওক আৰু কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত ক্লিক কৰক তাৰপিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব নাম ৰাজ্য জিলাৰ নাম ইয়াৰ পিছতে দিব লাগিব ইমেইল ID মোবাইলে অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত ইয়াৰ পিছতে ৰাজসাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্ট সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টলৈ সোমাব ৰাজসাহায্যৰ ধনৰাশি যদি আপোনাৰ ঘৰত PM সূৰ্যকৰ আঁচনি চলাৰ পেনেল নাই আপুনি অতি শীঘ্ৰে চলাৰ পেনেলৰ বাবে আবেদন কৰক কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিলে নেক্সট ভিডিঅ'ত জনাই দিব পাৰিম তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব অহা 5 বছৰত অসমত দৰিদ্ৰ 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূল কৰাৰ প্ৰয়াস আৰু ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনি সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে অন্তোদয়ৰ বাটাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰৰ শক্তিশালী যুঁজ আৰু আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি স্পষ্টকৈ লিখি দিব লাগিব নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নামকৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ
এখন ফটোকপি জমা দিয়ক আৰু আবেদন পত্ৰত সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখক পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজ ফটো আবেদনত লগাওক সকলো নথিপত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক আৰু আপুনি ওচৰত CSC কেন্দ্ৰৰ জৰিয়তে অনলাইনতে কৰিব পাৰিব আবেদন কেনেকৈ আবেদন কৰিব সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথিপত্ৰখিনি পৰীক্ষা কৰি যাব তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম অন্তৰ্ভুক্তৰ পাছতে অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড আপুনি ডাউনলোড কৰি লৈ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল নতুনকৈ নিৰ্দেশনা ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি হেৰুৱাব লাগিব হাজাৰ হাজাৰ টকা সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক লগতে 6 মাহৰ জেল হ'ব নিশ্চিত পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল হ'ব চিট বেল্ট ব্যৱহাৰ যদি আপুনি নকৰে তেনেক্ষেত্ৰত আপোনাৰ 1,000 টকা জৰিমনা বিহা হ'ব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব দুচকীয়া বাহনত 3 জন উঠিলে 11,000 টকাৰ জৰিমনা বিহা হ'ব 1,000 টকাৰ জৰিমনা বিহা হ'ব ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ জেল হ'ব নিশ্চিত বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স আহি গ'ল নতুন নিৰ্দেশনা বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video